নিজক সুন্দৰতম কৰি তুলিবলৈ কি কৰিব? নিজক সজাই তুলিবলৈ আপুনি কি কৰিব? নিজক পজিটিভ ৰাখিবলৈ আপুনি কি কৰিব? শুনক, কেতিয়াও নিজকে বৃদ্ধ বুলি নক'ব। বয়স গৈ থাকিব, সময় গৈ থাকিব, কেতিয়াও নিজকে বৃদ্ধ বুলি নক'ব। বৃদ্ধ কোৱাৰ সলনি ক'ব, মই ঐশ্বৰিক জীৱনৰ পথত জ্ঞানী। আকৌ এবাৰ কৈ দিছোঁ, মই ঐশ্বৰিক জীৱনৰ পথত জ্ঞানী, সেই বুলিহে ক'ব নিজক। বাতৰি কাকত পৰিসংখ্যাই আপোনাৰ সন্মুখত বাৰ্ধক্যৰ, হাস্য, পোৱাৰ বছৰ, অৱক্ষয়, বৃদ্ধাৱস্থা আৰু অসাৰতাৰ ছবি এখন ধৰি ৰাখিবলৈ নিদিব। ইয়াক নাকচ কৰক, কাৰণ ই মিছা। সদায় মনত ৰাখিব, মৃত্যু নহয়, জীৱনটোক দৃঢ় কৰক। নিজকে সুখী, উজ্জ্বল, সফল, নিশ্চিত আৰু শক্তিশালী বুলি এক দৃষ্টিভংগী লাভ কৰক। চাবচোন, জীৱনটো বৰ সহজ হৈ পৰিব। এই যান্ত্ৰিকতাৰ জীৱনত এই কথাকেইটা বৰ মূল্যৱান। নিজকে কেতিয়াও বৃদ্ধ বুলি নক'ব। নিজক সুখী কৰিবলৈ হ'লে এই কথাফাকি বৰকৈ মনত ৰাখক যে মৃত্যু নহয়, জীৱনক দৃঢ় কৰক। প্ৰভাৱ পেলাব বুলি ভাবোঁ। সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু সকলোৰ মাজৰ পৰা আজি মই বিদায় লৈছোঁ। ধন্যবাদ।